নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ কাইলৈ যেহেতু 5টা লোকসভা সমষ্টিৰ বাবে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু তাৰে ভোটাৰে এবাৰ ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 2000 ভোটাৰে আৰু প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ হুজাৰি এনেদৰে নগাঁও সমষ্টিত একাংশ ভোটাৰে ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম জনাইছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত যে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 2000 ভোটাৰে ৰাজপথলৈ ওলাই আহি এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এই সকল ভোটাৰে ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে ভোটাৰসকলে আৰু প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভোটাৰসকলে অৰ্থাৎ ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ভোট কেন্দ্ৰ দূৰত হোৱাৰ বাবে প্ৰতিবাদ কৰিছে এতিয়া ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ভোট কেন্দ্ৰ দূৰত হোৱাৰ বাবে ধিং সমষ্টিৰ বাটমাৰী ইছলামিয়া অঞ্চলৰ জনতাৰ ক্ষোভ আৰু কাইলৈ অনুষ্ঠিত হ'বলগীয়া ভোটদান নিদিয়াৰ বা ভোট গ্ৰহণ কেন্দ্ৰলৈ নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া সকলোৱে আৰু প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰি এনেদৰে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে পুনৰবাৰলৈ কৰিছো 2000 ভোটাৰে কাইলৈ দিনটোত ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যত আৰু তাৰ পাছতেই ৰাজপথলৈ ওলাই আহি এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু লক্ষণীয় বিষয়টো হৈছে যে কাইলৈ অনুষ্ঠিত হ'বলগীয়া যি ভোট গ্ৰহণ কেন্দ্ৰ সেই ভোট গ্ৰহণ কেন্দ্ৰ দূৰত হোৱাৰ বাবে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেখেতসকলে ভোট দিবলৈ নাযায় আৰু ধিং সমষ্টিৰ বাটমাৰী ইছলামিয়া অঞ্চলৰ জনতাৰ ক্ষোভ আৰু কাইলৈ অনুষ্ঠিত হ'বলগীয়া ভোটদান কেন্দ্ৰত বা ভোট গ্ৰহণ কেন্দ্ৰত নোযোৱাৰ বা সিদ্ধান্ত গ্ৰহণ কৰি এনেদৰে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত যে কাইলৈ যেহেতু 5টাকৈ লোকসভা সমষ্টিৰ ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু তাৰ বাবে সকলো প্ৰকাৰৰ ব্যৱস্থা ইতিমধ্যে সম্পন্ন হৈছে কিন্তু তাৰ মাজত এই সকল ভোটাৰে বিশেষকৈ সংখ্যালঘু প্ৰধান অঞ্চলৰ এই সকল ভোটাৰে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰায় 2000 ভোটাৰ আছে এই 2000 ভোটাৰে এতিয়া ভোট বৰ্জন কৰিছে অৰ্থাৎ ভোটদান কৰিবলৈ নাযাওঁ বুলি উল্লেখ কৰিছে একমাত্ৰ কাৰণ হৈছে তেখেতসকলৰ অঞ্চলৰ পৰা ভোটদান কেন্দ্ৰ বা ভোট গ্ৰহণ কেন্দ্ৰ বহুত দূৰত আৰু দূৰত্ব হোৱাৰ বাবে এনেদৰে এতিয়া তেখেতসকলে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ধিং সমষ্টিৰ বাটমাৰী ইছলামিয়া অঞ্চলৰ এই সকল লোকে অৰ্থাৎ 2000 ভোটাৰে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু ৰাজপথলৈ ওলাই আহি এনেদৰে সাব্যস্ত কৰিছে প্ৰতিবাদ প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এই সকল ভোটাৰে আমি প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাম সমান্তৰালভাৱে মন্তব্যও আছে আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিম কেন্দ্র আমার লাগিবই আমার কেন্দ্র আমার লাগিবই জুরিয়া থানার অন্তর্গত কি কব লাগিব আমার কেন্দ্র আমার লাগিবই 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 রাজুয়া চক্ৰৰ এলেকা জুৰিয়া থানাৰ এলেকাত বাটমাৰী গাঁৱৰ 88-89 ভোট কেন্দ্ৰ ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই আমি সকলো ৰাইজে ইয়াত ভোট দি আছোঁ সেই ভোট কেন্দ্ৰখন গাঁওবুঢ়া আখতাৰুল ইছলাম আৰু BLO মহিবুৰ ৰহমান তেখেত দুজনে ষড়যন্ত্ৰমূলকভাৱে এই ভোট কেন্দ্ৰ আমাৰ ৰাইজক নজনোৱাকৈ চক্ৰান্ত কৰি লৈ যায় ইয়াৰ পৰা কাটি লৈ যায় আমি ৰাইজে একো গম নাপাওঁ আমাৰ বহুত অসুবিধা আমাৰ আগৰ যি কেন্দ্ৰ আছে সেই কেন্দ্ৰতে আমাৰ বাহাল থাকিব লাগে সেই কেন্দ্ৰই বাহাল থাকিব লাগে মোৰ বহুত অসুবিধা হৈছে মোৰ ভোটটো যে ইয়াৰ পৰা কাটি লৈ গৈছে বিহুলু মহিবুৰ ৰহমানে এতিয়া মই বাটামাৰী ইয়াৰ পৰা মই গৈ কেনে তাত ভোট দিবলৈ যাওঁতে মই বহুত অসুবিধা হৈছে মই তাতে নাযাওঁ ভোট দিবলৈ মোৰ গোটেই ৰাইজৰ মানুহবিলাক ভোট নিদিওঁ কালি গাঁওবুঢ়া আৰু BLO ষড়যন্ত্ৰ কৰি তারা ভোট কেন্দ্রটা কাটি এরপর বহুত দূরলৈ লৈ গৈছে মোৰ অসুবিধা হৈছে যে তাত দূৰত মাইকী মানুহ লৈ যা ভোট দিব নোৱাৰিম আৰু কেন্দ্ৰ নম্বৰ হ'ল 87 আৰু 88
এই দুইটা কেন্দ্ৰ একলগতে কাটি তাক ষড়যন্ত্ৰ কৰি লৈ গ'ল। আমাৰ পুৰাণ যে কেন্দ্ৰটো আছিল সেই কেন্দ্ৰটো ইয়াত ঘূৰাই দিব লাগিব। এইটো বহুত দিনৰ পৰা মই ভোট দিয়া আছোঁ। ইয়াত 1948 চনৰ পৰা ইয়াত ভোট দি আছোঁ। মই এই কেন্দ্ৰটো বহাল ৰাখিব লাগিব, নহ'লে মই ভোট নিদিওঁ। আমি ইয়াত আমাৰ যিটো ভোট কেন্দ্ৰ আছে ইয়াত আমি বহুত দিনৰ পৰা 1948 চনৰ পৰা মই আমালোকে ভোট দি আছোঁ। এতিয়া কেন্দ্ৰখন ইয়াৰ পৰা কাটি বাটো মাৰি লৈ যায়। সেইকাৰণে আমাৰ যি অসুবিধা আছে ইয়াৰ পৰা বহুত দূৰ হয়। সেইকাৰণে আমি বিচাৰোঁ আমাৰ পুৰণি ভোট কেন্দ্ৰটো আমাৰ ইয়াতেই থাকিব লাগে। ৰাজহুৱা চক্ৰৰ এলেকা জুৰিয়া থানাৰ এলেকাত বাটমাৰী গাঁৱৰ 88-89 ভোট কেন্দ্ৰ ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই আমি সকলো ৰাইজে